আইফোন আছে ইউজড ফোন যি আপোনাৰ অফাৰত চলি আছে এইটো 16,000 টকাত ইয়েছ 31,000 টকাত 24,000 টকাত একাংশ কন্টেন্ট ক্ৰিয়েটৰে ছেকেণ্ড হেণ্ড আইফোন বেচাৰ নামত জনসাধাৰণক ঠগি আহিছে ফেচবুক আৰু ইউটিউবত প্ৰায় দেখা যায় ছেকেণ্ড হেণ্ড আইফোন কিনিবলৈ মানুহক উৎসাহিত কৰা ভিডিঅ' অথবা পোষ্ট কিন্তু মন কৰিলে দেখিব যে সেই ক্ৰিয়েটৰসকলে কেতিয়াও নিজে সেই ছেকেণ্ড হেণ্ড আইফোনবোৰ ব্যৱহাৰ নকৰে তাহাঁতে কেৱল মানুহক বেঙেনা দিয়ে আৰু সেই আইফোনবোৰ কিনিবলৈ উৎসাহিত কৰে প্ৰশ্ন হৈছে ছেকেণ্ড হেণ্ড আইফোন কিয় কিনিব নালাগে অসমত বহু মানুহ আছে যি আইফোন বুলি ক'লে একেবাৰে পাগল নতুন বা পুৰণা আইফোন যিয়েই নহওক কিয় কেৱল আইফোনৰ টেগটো থাকিলেই হ'ল বহুতো মানুহে নিজৰ ভাল কোৱালিটিৰ এণ্ড্ৰইড ফোনটো বিক্ৰী কৰি ছেকেণ্ড হেণ্ড আইফোন কিনে আৰু সেই মানুহবোৰ আপোনাৰ মোৰ ওচৰে পাজৰে কিন্তু আছে কিন্তু ছেকেণ্ড হেণ্ড আইফোন কিনা 10 বা 15 দিন পাছতেই সেই মানুহবোৰৰ অনুশোচনা আৰম্ভ হয় তেতিয়া ভাবে যে ছেকেণ্ড হেণ্ড আইফোন কিনি বৰ ডাঙৰ ভুল কৰিলোঁ মোবাইল ফোন এটা ক্ৰয় কৰোঁতে মানুহে আটাইতকৈ বেছি গুৰুত্ব দিব লাগে সেই মোবাইল ফোনটোৰ বেটাৰীত যিদৰে ছেকেণ্ড হেণ্ড গাড়ী এখন ক্ৰয় কৰোঁতে গাড়ীখনৰ ইঞ্জিনটো চেক কৰাটো জৰুৰী ঠিক একেদৰে পুৰণা আইফোন এটা ক্ৰয় কৰোঁতে সেই আইফোনটোৰ বেটাৰী হেল্থ চেক কৰাটো অতিকৈ জৰুৰী সঁচা কথা ক'বলৈ গ'লে বিক্ৰীৰ বাবে উলিয়াই দিয়া প্ৰতিটো ছেকেণ্ড হেণ্ড আইফোনৰ বেটাৰী হেল্থ 75ৰ পৰা 80%ৰ ভিতৰত থাকে এপলৰ অফিচিয়েল ষ্টেটমেণ্ট অনুসৰি যিকোনো এটা আইফোনৰ বেটাৰী হেল্থ 80% অথবা তাৰ তলত থাকিলে সেই ফোনটোক ডিগ্ৰেডেড বুলি ধৰা হয় ডিগ্ৰেডেড তেনে ফোনবোৰত কিছুদিন পাছতেই নটিফিকেশ্যন আহে ইয়ৰ বেটাৰী নিডছ ৰিপ্লেচমেণ্ট অৰ্থাৎ আপোনাৰ বেটাৰীটো ৰিপ্লেচমেণ্টৰ কাৰণে সময় হৈছে ভিজিট অফিচিয়েল এপল ছাৰ্ভিচ চেণ্টাৰ আৰু এটা কথা মন কৰিব যদিহে আপুনি ব্যৱহাৰ কৰা এপল ফোনটোত কিবা ডুপ্লিকেট কোম্পানীৰ পাৰ্টছ ব্যৱহাৰ কৰা হয় তেনেহ'লে এপল ফোনটোৰ ছেটিংছে আপোনালৈ অট'মেটিক নটিফিকেশ্যন পঠাব যে আপুনি ব্যৱহাৰ কৰা কোনোবা নহয় কোনোবা পাৰ্ট ডুপ্লিকেট অনুগ্ৰহ কৰি আপুনি এপল ষ্ট'ৰ ভিজিট কৰি অৰিজিনেল পাৰ্ট ব্যৱহাৰ কৰক মানে এইটো হৈছে এপলৰ এটা আপডেটেড ছেটিং য'ত আপুনি ব্যৱহাৰ কৰা প্ৰতিটো ফোনৰ পাৰ্টছ যদি ডুপ্লিকেট হয় তেনেহ'লে এপল ফোনটোৱে সেইটো ডিটেক্ট কৰে এতিয়া এপলৰ যিবোৰ অৰিজিনেল বস্তু বহুত দাম এপলৰ এডাল সাধাৰণ চাৰ্জাৰৰ মূল্য মিনিমাম 3,000 টকা এডাপ্টাৰ উইথ চাৰ্জাৰ মিনিমাম 3,000 এতিয়া ধৰি লওক আপুনি কোনোবা ক্ৰিয়েটৰৰ কথাত বিশ্বাস কৰি এটা ছেকেণ্ড হেণ্ড আইফোন 20,000 অথবা 25,000 টকাত ক্ৰয় কৰিছে আৰু এমাহৰ ভিতৰতে সেই মোবাইল ফোনটোত বেটাৰী ৰিপ্লেচমেণ্টৰ নটিফিকেশ্যন আহিল তেতিয়া আপুনি কি কৰিব এপল কেয়াৰত এটা এপল ফোনৰ বেটাৰীৰ দাম মিনিমাম 8,000 টকা এতিয়া আপুনি নিজেই ভাবক কিমান ডাঙৰ লোকচান এই কাৰণে স্পষ্টকৈ ক'ব বিচাৰো যদি পাৰে নতুন আইফোন কিনক ছেকেণ্ড হেণ্ড আইফোন কিনি খাচতীয়া পইচাকেইটা পানীত নেপেলাব একেই টকাত আপুনি বহুত ভাল কোৱালিটিৰ এটা এণ্ড্ৰইড ফোন কিনিব পাৰিব য'ত আপুনি পাব ভাল বেটাৰী ৱাৰেণ্টি আৰু নিশ্চিত পাৰফৰ্মেন্স দুখৰ বিষয় যে কিছুমান ক্ৰিয়েটৰে কিছু টকা আৰু কমিশ্যনৰ লোভত জনসাধাৰণক বেয়া বস্তু কিনিবলৈ উৎসাহ দিয়ে এনে মিছলিডিং এডভাৰটাইজমেণ্ট কৰা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক হয়তো এই কথাখিনি কোৱাৰ বাবে মোক বহুতে বেয়া পাব পালে উপায় নাই মানুহক আৰু কিমান ঠগাব বহুত মানুহ দেখিছোঁ এনেকৈ ছেকেণ্ড হেণ্ড আইফোন কিনি অনুশোচনা কৰে আইফোন বুলি ক'লে মানুহৰ এটা বেলেগ ইমোশ্যন আহে যদি সাঁচতীয়া পইচাকেইটা তেনেকৈ এটা বেয়া ফোনত ইনভেষ্ট কৰে মনটো কেনেকুৱা লাগিব কাৰণ মানুহে এটা ফোন দুবাৰ কিনিব নোৱাৰে তাতে আইফোন মিনিমাম টকা 30,000 য'ত এটা এণ্ড্ৰইড ফোন পায় যিটো ফোন 10 বছৰ চলিব কিন্তু এটা আইফোন যদি কিনে আপুনি 15 দিনত বা 20 দিনত যদি মোবাইলটোৰ বেটাৰী সলাব লগা হয় কিমান দুখৰ কথা পইচা ফ্ৰীত অহা বস্তু নহয় মই বিচাৰোঁ অসমৰ কোনো মানুহে ঠগ খাব নালাগে শেষত যদি আপুনিও ভাবি আছে যে মই এটা ছেকেণ্ড হেণ্ড আইফোন কিনিম ভাল ফটো পাম তেনেহ'লে আপুনি মূৰ্খামি কৰিব পাৰিলে নতুন কিনিব নহ'লে আইফোনৰ সপোন বাদ দিয়ক আইফোন কাম নাই ধন্যবাদ